নমস্কাৰ, পঢ়িবলৈ আৰম্ভ কৰিছোঁ। জয়ন্ত প্ৰীতমৰ কিতাপ চুমদেও দ্য চাৰ্চ বিগিনছ। পঞ্চম খণ্ড। একে লেঠাৰিয়ে কথাবোৰ কৈ থকা বাবে অবিনাশৰ অণ্ঠকণ্ঠ শুকাই গৈছিল। সেয়ে অবিনাশে পাকঘৰত গৈ নিজে পানী অলপ খাই অহাৰ লগতে ৰূপম আৰু প্ৰাঞ্জলৰ বাবেও দুগিলাচ পানী লৈ আহিল। অবিনাশৰ হাতত পানী দুগিলাচ দেখি সিহঁতে অনুভৱ কৰিলে যে সিহঁত দুয়োটাৰে পিয়াহ লাগি আছিল। কাহিনীটোৰ মাজত দুয়োজন ইমানেই গভীৰভাৱে সোমাই গৈছিল যে সিহঁতৰ পিয়াহ, টোপনি সকলোবোৰ নাইকিয়া হৈ গৈছিল। সিহঁতৰ চকুৰ সন্মুখত যেতিয়া ঘূৰি ফুৰিছিল স্বৰ্গদেউ, হেংদাং, চুমদেউৰ আদি কথাবোৰ, দুয়োজনে কল্পনা কৰি লৈছিল এখন অন্য পৃথিৱী। প্ৰাঞ্জল আৰু ৰূপম যেন অবিনাশৰ কাহিনী শুনি লাহে লাহে আহোম সাম্ৰাজ্যৰ ভিতৰলৈ সোমাই গৈছিল। সিহঁতে সিহঁতৰ বৰ্তমানৰ অৱস্থিতিৰ কথা পাহৰি গৈছিল যে ৰাতি তেতিয়া ঘড়ীত কেইটা বাজিছিল। পাহৰি গৈছিল যে সিহঁত বৰ্তমান অবিনাশৰ ঘৰত আছে। আচলতে সিহঁতে জীৱনত কেতিয়াও ইয়াৰ আগলৈকে উপলব্ধি কৰা নাছিল যে ইতিহাসৰ কথাবোৰ ইমান ভাল লগা হ'ব পাৰে। সিহঁতে জনা নাছিল যে বৰ্তমানত ঘটি থকা বহুতো কাহিনীৰ সৈতে ইতিহাস জড়িত হৈ থাকে। সিহঁতে জনা নাছিল যে ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত থাকে হাজাৰ হাজাৰ অলিখিত কাহিনী। ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ হৈ থাকে চক্ৰান্ত, বিশ্বাসঘাতকতা আৰু বলিদানৰ কাহিনী। সেয়ে হয়তো সিহঁতে অলপ আগলৈকে অবিনাশক হাঁহিছিল। সিহঁতে আচলতে ইতিহাসৰ গভীৰতালৈ কেতিয়াও সোমোৱা নাছিল। সিহঁতে ভাবিছিল ইতিহাস মানে কেৱল মৃত ব্যক্তিৰ বিষয়ে অধ্যয়ন। সিহঁতে জনা নাছিল ইতিহাসৰ ভিতৰত বহুতো জীৱন্ত কাহিনী থাকে। যি ইতিহাস পঢ়াৰ বাবে সিহঁতে অবিনাশক অলপ সময়ৰ আগতে হাঁহিছিল, এতিয়া সেই ইতিহাসৰ কথাবোৰ জানিবলৈ সিহঁত উদ্বাউল হৈ পৰিছিল। সিহঁতৰ চকুৰ সন্মুখত ইতিহাসৰ প্ৰতিটো ঘটনাই জীৱন্ত হৈ পৰিছিল। অবিনাশে কথাবোৰ কৈ যাওঁতে সিহঁতে সকলোবোৰ যেন নিজ চকুৰে দেখা পাইছিল। সেয়ে হয়তো দুয়োজনে মনে মনে ভাবিছিল, এই ৰাতিটোৰ কেতিয়াও শেষ নহওক আৰু অবিনাশে ইতিহাসৰ সিহঁতে নজনা কথাবোৰ এনেদৰে কৈ যাওক। অবিনাশৰ হাতৰ পৰা পানী দুগিলাচ লৈ দুয়োটাই খালে। খাই উঠি পানীৰ গিলাচকেইটাই সিহঁতে অবিনাশৰ পঢ়া টেবুলখনত থৈ পুনৰ অবিনাশৰ মুখলৈ আগ্ৰহেৰে চাই থাকিল কাহিনীৰ বাকী থকা অংশ শুনিবলৈ। অবিনাশেও বুজি পাইছিল সিহঁতৰ মানসিক স্থিতি, সেয়ে পলম নকৰি পুনৰ ক'বলৈ আৰম্ভ কৰিলে। ৫০০ বছৰ ধৰি আহোম সাম্ৰাজ্যত সকলো সুকলমে চলি আছিল। নীতি নিয়মৰ মাজেদি স্বৰ্গদেউসকলে ৰাজকাৰ্য চলাই আছিল। কিন্তু স্বৰ্গদেউ চুকাফাই বৰ অসম গঢ়াৰ পৰা প্ৰায় ৫০০ বছৰৰ পিছত এজন স্বৰ্গদেউৱে জনা বা নজনাকৈ এটা ডাঙৰ ভুল কৰিলে। আচলতে এজন নহয়, মোৰ মতে দুজন স্বৰ্গদেউৱে সেই ভুলটো কৰিলে, যাৰ বাবে চুমদেউ ৰুষ্ট হ'ল। হয়তো ইয়াৰ বাবেই লাহে লাহে আহোম সাম্ৰাজ্যৰ পতন হ'বলৈ আৰম্ভ কৰিলে। অবিনাশে যিমানে কথাবোৰ কৈ গৈছিল সিমানেই যেন প্ৰাঞ্জল আৰু ৰূপম অধৈৰ্য হৈ পৰিছিল। সেই উৎসুকতা দমন কৰিব নোৱাৰি প্ৰাঞ্জলে অবিনাশে কথাখিনি কৈ থাকোঁতে মাত দিলে, কোন স্বৰ্গদেউৱে এনেকুৱা কি ভুল কৰিলে যাৰ বাবে চুমদেউ ৰুষ্ট হ'ল? প্ৰাঞ্জলৰ প্ৰশ্নৰ অবিনাশে অলপ গহীন হৈ উত্তৰ দিলে, আচলতে সেই ভুলটো জানিবলৈ হ'লে আমি উভতি যাব লাগিব আজিৰ পৰা প্ৰায় ৩০০ বছৰ আগলৈ। সঠিক চনটো এতিয়াও মোৰ মনলৈ অহা নাই। হয়তো ১৭৮০ পৰা ১৮০০ চনমানৰ কথা। ১২২৮ চনৰ পৰা ১৭৮০ পৰা ৯০ চনলৈ প্ৰায় ৬০০ বছৰ কাল আহোম স্বৰ্গদেউসকলে নীতি নিয়মৰ মাজেৰে চুমদেউৰ কৃপাত সুকলমে ৰাজত্ব কৰি আহিছিল। অৱশ্যে মাজে সময়ে আহোম সাম্ৰাজ্যত বেয়া দিন অহা নাছিল বুলি মই নকওঁ। বেয়া দিন আহিছিল, যদিও সেয়া আছিল খন্তেকীয়া। চুমদেউৰ আশীৰ্বাদত যিকোনো কঠিনতকৈ কঠিন পৰিস্থিতিৰ পৰা স্বৰ্গদেউসকল উদ্ধাৰ পাবলৈ সক্ষম হৈছিল। সেয়ে স্বৰ্গদেউসকলেও চুমদেউক ভালদৰে মানি আহিছিল। কিন্তু স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত হঠাৎ এই পৰম্পৰা বিঘ্নিত হৈছিল। আহোম সাম্ৰাজ্যত পৰম্পৰাগতভাৱে এটা প্ৰথা চলি আহিছিল। সেই প্ৰথাটো হ'ল, যেতিয়া কোনো এজন ৰাজকুমাৰ অভিষেক কৰা হয়, তেতিয়া সেই ৰাজকুমাৰজনে শিঙৰি ঘৰত উঠি প্ৰথমে চুমদেউক পূজা কৰি তেওঁৰ আশীৰ্বাদ লয়। আশীৰ্বাদ লোৱাৰ পিছত ৰজাজনক এটা আহোম নাম দিয়া হয়। এই কামখিনি কৰাৰ পিছতহে তেওঁ ৰাজসিংহাসনত বহে। কিন্তু কমলেশ্বৰ সিংহ যেতিয়া ৰজা হ'ল, তেতিয়া এই পৰম্পৰা পালন কৰা নহ'ল। হয়তো সেই সময়ত দেশৰ পৰিস্থিতিও এনেকুৱা অনুকূল নাছিল যে তেওঁ শিঙৰি ঘৰত উঠিবলৈ প্ৰয়োজনীয় যা যোগাৰ কৰিব পাৰে।
ফলত ৰজা হোৱাৰ পূৰ্বে না তেওঁ চুমদেউৰ পূজা কৰিব পাৰিলে, না তেওঁ আহোম নামকৰণ কৰা হ'ল। হয়তো ইয়াৰ বাবে চুমদেউ ৰুষ্ট হৈ পৰিল। কমলেশ্বৰ সিংহৰ পিছত হোৱা ৰজা চন্দ্ৰকান্তই ঠিক একেটা ভুলৰেই পুনৰাবৃত্তি কৰিলে। চন্দ্ৰকান্ত সিংহও ৰাজসিংহাসনত বহাৰ পূৰ্বে শিঙৰি ঘৰত উঠি আহোম নাম লৈ চুমদেউক পূজা নকৰিলে। চুমদেউৰ প্ৰতি কৰা হয়তো এনেকুৱা ব্যৱহাৰৰ ফলতেই লাহে লাহে আহোম সাম্ৰাজ্যৰ পতন হ'বলৈ আৰম্ভ কৰিলে। অবিনাশৰ কথা শুনি প্ৰাঞ্জল আৰু ৰূপম আচৰিত হ'ল। সিহঁত দুয়োটাৰে মনত এইবাৰ আন এটা প্ৰশ্নই খেলা কৰিবলৈ ধৰিলে। সেই প্ৰশ্নটো হ'ল, এনেকুৱা কি পৰিস্থিতিত পৰি নিজৰ ইষ্ট দেৱতাক পূজা নকৰাকৈ ৰজা হ'বলগীয়া হ'ল কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ? অবিনাশে কথা বন্ধ কৰি ৰূপম আৰু প্ৰাঞ্জলৰ মুখলৈ চালে। অবিনাশে জানিছিল ৰূপম বা প্ৰাঞ্জলে এই কথাখিনি শুনাৰ পিছত নিশ্চয় তাক কিবা নহয় কিবা প্ৰশ্ন কৰিব। অবিনাশে আশা কৰা ধৰণেই অবিনাশে কথা বন্ধ কৰাৰ লগে লগে ৰূপমে অবিনাশক ক'লে, অবিনাশ, এটা কথা বুজি নাপালোঁ। অবিনাশে ৰূপমলৈ চাই সুধিলে, কি কথা ৰূপম? এইবাৰ ৰূপমে ক'লে, এনেকুৱা কি পৰিস্থিতিত পৰি নিজৰ ইষ্ট দেৱতাক পূজা নকৰাকৈ ৰজা হ'বলগীয়া হ'ল কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ? অবিনাশে আশা কৰা প্ৰশ্নটোৱেই ৰূপমে কৰা দেখা পাই অবিনাশৰ মুখত এটা আত্মসন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল। অবিনাশে হহা দেখা পাই প্ৰাঞ্জলেও হাঁহি এটা মাৰি অলপ ধেমেলীয়া সুৰত ক'লে, অবিনাশে আজি বৰ ৰস পাইছে। ইতিহাসৰ হস্ৰইটো নজনা দুজন মহামূৰ্খ লগ পাই, নহয়নে? প্ৰাঞ্জলৰ কথাৰ ধৰণ দেখা পাই ৰূপমেও হাঁহি হাঁহি প্ৰাঞ্জলক সমৰ্থন কৰি ক'লে, তাকেই, আজি অবিনাশতকৈ সুখী মানুহ আন কোনো নাই। আমাক ৰহস্য আৰু ইতিহাসৰ ভিতৰলৈ সুমুৱাই লৈ সি নিজে খুব ৰস পাইছে, সেয়ে হাঁহি আছে। প্ৰাঞ্জল আৰু ৰূপমৰ কথাত অবিনাশে পুনৰ হাঁহি এটা মাৰি ক'লে, অঁ হয় দেই, সেইটোৱেই হয়। তহঁতে যি ভাবিছ সেইটোৱেই হয়। তিনিজলে অলপ হাঁহি ধেমালি কৰিলে যদিও অবাবত সময় নষ্ট কৰিবলৈ তেতিয়া সিহঁতৰ হাতত সময় নাছিল। ৰাতিপুৱাবলৈ আৰু বেছি সময় নাছিল। সেই ৰূপমে পুনৰ অবিনাশক ক'লে, হাঁহি ধেমালি পিছত কৰিম, এতিয়া মই সোধা প্ৰশ্নটোৰ উত্তৰ দে। এনেকুৱা কি কাৰণ আছিল যে ইষ্ট দেৱতাক পূজা নকৰাকৈ ৰজা হ'বলগীয়া হ'ল কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ? ৰূপমৰ প্ৰশ্নৰ উত্তৰত অবিনাশে হুমুনিয়াহ এটা কাঢ়ি ক'লে, সেয়াও বহুত দীঘলীয়া এটা কাহিনী। এইবাৰ প্ৰাঞ্জলে ক'লে, আমি শুনিবলৈ সাজু আছোঁ। প্ৰাঞ্জলৰ কথাত হাঁহি এটা মাৰি অবিনাশে ক'লে, শুন তেন্তে।